হেল্ল' এণ্ড ৱেলকাম গাইজ। কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি দিব ওলাইছোঁ আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা, যিহেতু মুখ্যমন্ত্ৰীয়ে কৰা কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আপোনালোকক ক'ব খুজিছোঁ। যিহেতু মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছে আপোনালোকক আজি ক'ম, আৰু কি ভাল খবৰ আহিছে। তো বলকচোন জানি লওঁ আজি এই ভিডিঅ'টোত। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছে। তো গাইজ প্ৰথমতে আপোনালোকক যদি দিব ওলাইছোঁ আপোনালোকক এটা যিহেতু ভাল খবৰ, লাখ লাখ মহিলাৰ বাবে আহিছে এই ভাল খবৰ। যিহেতু অৰুণোদয় আঁচনিৰ 20 লাখ মহিলাক যিটো দিয়া হ'ব এবাৰ নতুনকৈ অৰুণোদয় আঁচনি। তো এইবাৰ 20 লাখ মহিলাই যিটো লাভ কৰিব, তো অৰুণোদয় আঁচনিৰ ফৰ্ম আপুনি ক'ত লাভ কৰিব আৰু কেতিয়াৰ পৰা দিয়া হ'ব। যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, যিহেতু আপোনালোকক কৈছে যে 1 ছেপ্টেম্বৰৰ পৰা, আৰু বেছি দিন নাই, যিহেতু হাতত আৰু 3টা দিন বাকী যিহেতু, তো 1 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ ঘৰে ঘৰে যিটো অভিযান আৰম্ভ হ'ব, বা আপোনালোকৰ 3জনীয়া বুথ যিটো আপোনালোকৰ ঘৰে ঘৰে যাব, আপোনালোকক যিটো ভেৰিফাই কৰিম বুলি কৈছে, আৰু ভেৰিফাই কৰাৰ পিছত আপোনালোকক যিটো অৰুণোদয় আঁচনি ফৰ্ম দিম বুলি কৈছে। তো আপোনালোকে অৰুণোদয় আঁচনি ফৰ্ম পাবনে? তো সেইসকল যিসকলে ভেৰিফাই কৰিব, ভেৰিফাই কৰি আপোনালোকক ফৰ্ম দিব, আৰু যিসকল যোগ্য হিতাধিকাৰী আছে সেই যোগ্য হিতাধিকাৰীসকলকহে দিয়া হ'ব অৰুণোদয় 20। তো অৰুণোদয় যিটো 30, তো 3ৰ ফৰ্ম আপোনালোকে লাভ কৰিব, আৰু 3ৰ ফৰ্ম আপোনালোকক যদি দিয়া হ'ব আৰু কিছুদিন পিছতে। কিন্তু আপোনালোকক এটা কথা আছে, যিহেতু আপোনালোকক ইয়াত যিহেতু কিছুমান নিয়ম যিহেতু বান্ধি দিয়া হৈছে। আপোনালোকৰ যদি পূৰ্বে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় ধন লাভ কৰিছিল, যদি আপুনি আগতে যদি ৰেচন কাৰ্ড থাকোঁতে বা আপুনি আপুনি যিটো অৰুণোদয় আঁচনি যিটো লাভ কৰিছিলে, কিন্তু এতিয়াৰ পৰা যিহেতু আপোনাৰ ৰেচন কাৰ্ড থাকিলে নহ'ব। আপোনাৰ ৰেচন কাৰ্ডৰ লগত যিহেতু ইয়াত কৈছে যে আপোনালোকৰ আধাৰ লিংক হ'ব লাগিব। তো আপোনাৰ ৰেচন কাৰ্ডখন আপোনালোকৰ অকল থাকিলে নহ'ব, আপোনাৰ ৰেচন কাৰ্ডখন আধাৰৰ লগত লিংক হ'ব লাগিব। তাৰপিছতহে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। আৰু নতুনকৈ যিটো 20 লাখ লোকে পাব অৰুণোদয় আঁচনিৰ ধন, তো 20 লাখ মহিলাক যিটো দিয়া হ'ব, কিন্তু আগৰ পুৰণি হিতাধিকাৰীসকলে অৰুণোদয় আঁচনি লাভ কৰিবলৈ নকৰে। তো আগৰ পুৰণি হিতাধিকাৰীসকলৰ যিটো অৰুণোদয় আঁচনি লাভ কৰিব বুলি যিটো মুখ্যমন্ত্ৰীয়ে কৈছে, কিন্তু তেখেতসকলে পাই থাকিব। কিন্তু যেতিয়া নতুনকৈ দিয়া হ'ব, হয়তো 1 মাহ হয়তো 2 মাহ কিবা প্ৰব্লেম হ'ব পাৰে, কিন্তু যেতিয়া আপোনাৰ গোটেইখিনি বস্তু যেতিয়া ভেৰিফাই হৈ যাব, তেতিয়া সকলোৱে লাভ কৰিব অৰুণোদয় 3ৰ যিটো সুবিধা। তো অৰুণোদয় 3ত সুবিধা আপোনালোকে পাব, কিন্তু কিমান টকা এবাৰ দিয়া হ'ব অৰুণোদয় আঁচনি, যিহেতু অৰুণোদয় আঁচনি বৃদ্ধি কৰা হ'ব নেকি। তো তেনেকুৱা যিটো কথা ওলাইছে, বা যিটো কৈছে যে অৰুণোদয় আঁচনি এবাৰ বৃদ্ধি কৰা হ'ব নেকি, বা অৰুণোদয় আঁচনি কিমান টকা দিয়া হ'ব। কিন্তু 1250 টকাটো যিহেতু আপোনালোকক দি থকা হৈছে পূৰ্বৰ পৰাই, কিন্তু সেই 1250 টকাটো আপোনালোকে পাই থাকিব যেতিয়ালৈকে আপোনালোকক নতুনকৈ যেতিয়ালৈকে বাজেট নহয়, বা আপোনালোকক যিহেতু অৰুণোদয় আঁচনি বৃদ্ধি হ'ব বুলি। তো অৰুণোদয় আঁচনি যেতিয়া বৃদ্ধি কৰা হ'ব, তেতিয়া আপোনালোকে সেই স্কিমটো পাব, কিন্তু 1250 টকাটো আপোনালোকে যিটো পাই আছিলে আগতে, সেই সুবিধাটো আপোনালোকে পাই থাকিব। তো তাৰ কাৰণে আপোনালোকক যিহেতু এবাৰ আপোনালোকে এটা বস্তু চেক কৰিব লাগিব, বহুতৰে নাম যিহেতু পুৰণি হিতাধিকাৰীৰ নাম যিহেতু কৰ্তন কৰা হ'ব বুলি কোৱা হৈছে। তো অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ যদি নামটো যদি কৰ্তন হৈছে, তো আপুনি কেনেকৈ গম পাব? যদি আপুনি অৰুণোদয় আঁচনি যিটো যোৱা মাহত পোৱা নাই, বা তাৰ আগৰ মাহতো আপোনালোকে যদি লাভ কৰা নাই, তেনেহ'লে আপুনি কি কৰিব? চাওক, আপোনাৰ মোবাইল নম্বৰটো আপোনালোকে এবাৰ চেক কৰি চাব, আপোনাৰ মোবাইল নম্বৰটো ভেৰিফাই আছেনে নাই। তো আপোনালোকৰ যিটো মোবাইল নম্বৰত যিটো হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো জনাইছে যে বহুতৰে যিহেতু মোবাইল নম্বৰ খেলি মেলি থকাৰ বাবে যিহেতু কিছুমানে লাভ কৰা নাই অৰুণোদয় আঁচনি। আৰু যিহেতু কৈছে যে মৃত ব্যক্তি যিসকল আছে, মৃত্যু হোৱা যিবিলাক ব্যক্তি আছে, সেই ব্যক্তিবিলাকৰ যিহেতু নাম কৰ্তন কৰা হোৱা নাই। তো যিহেতু সেই বস্তুটো আপোনালোকক গম পোৱা নাই, বা আপোনালোকে যেতিয়া মৃত্যু হয় মানুহৰ, যিকোনো ব্যক্তিৰ যদি মৃত্যু হয়, সেই ব্যক্তিজনৰ যিহেতু ডেথ চাৰ্টিফিকেট বা আপোনালোকে ছাবমিট কৰিব লাগে, বা আপোনালোকে দিব লাগে। দিয়াৰ পিছত যিহেতু তাৰ পৰা নামটো কৰ্তন হয়, কিন্তু সেইমতে যিহেতু চৰকাৰে সেই বস্তুটো পোৱা নাই, বা আপোনালোকৰ নামটো থকাৰ বাবে যিহেতু সেই মৃত্যু হোৱা ব্যক্তিসকলেও যিটো লাভ কৰি আছে অৰুণোদয়। তো সেই নামবিলাক যিহেতু ভেৰিফাই কৰা হ'ব, আপোনালোকক ঘৰে ঘৰে গৈ ভেৰিফাই কৰাৰ পিছত আপোনালোকক যিবিলাক পুৰণি হিতাধিকাৰী আছে, সেই পুৰণি হিতাধিকাৰীসকলৰ যিবিলাক প্ৰব্লেম আছে, সেই প্ৰব্লেমবিলাক যিহেতু ছল্ভ হৈ যাব। আপোনাৰ মোবাইল নম্বৰে হওক, বা আপোনালোকৰ ঘৰত যদি কিছু আপডেট আছে, তো আপোনালোকৰ যদি যোগ্য হয়, যদি আপোনাৰ কোনো খেলিমেলি নাই, তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনি। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পালে, যিহেতু এবাৰ অৰুণোদয় আঁচনি যিটো নতুনকৈ 20 লাখ মহিলাক দিয়া হ'ব, আৰু নতুনকৈ যদি আপুনি লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডখন আপুনি লিংক কৰাই লওক আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে। যদি আপুনি আধাৰ কাৰ্ডৰ সৈতে যদি লিংক নকৰাই, তেনে ক্ষেত্ৰত আপুনি হয়তো লাভ নকৰিব পাৰে। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পালে। তো গাইজ, নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব খুজিছোঁ আপোনালোকক, লাখপতি আঁচনিৰ বাইদেউ। তো লাখপতি আঁচনিৰ বাইদেউসকলৰ বাবে যিহেতু বহুতে কৈ আছে, যিহেতু 10,000 টকা দিয়া হ'ব অমুক তাৰিখে যিটো তাৰিখৰ পিছত তাৰিখ যিহেতু ওলাই আছে, বা কিবাকিবি যিটো কৈ আছে,
তো আপোনাক ক'ব খুজিছোঁ এতিয়ালৈকে যিটো চৰকাৰী আনুষ্ঠানিক ঘোষণা যিটো হোৱা নাই, তো আপোনাক ক'ব খুজিছোঁ এইটোৱে যে এতিয়ালৈকে লাখপতি বাইদেউসকলৰ কোনো চৰকাৰী ঘোষণা হোৱা নাই যে আপোনালোকক কেতিয়া দিয়া হ'ব। যেতিয়া চৰকাৰী নটিফিকেশ্যন ওলাব তেতিয়া আপোনালোকে নিশ্চয় লাভ কৰিব। আৰু যিহেতু আপোনালোকৰ যিবিলাক ফৰ্ম জমা দিছিলে সেই ফৰ্মবিলাক যিহেতু আপোনালোকৰ ভেৰিফাই কৰি থকা হৈছে, আপোনালোকৰ কিছুমানে হয়তো মেছেজ পোৱা নাই বা কিছুমানে মেছেজ পাইছে। তো মেছেজ নোপোৱাসকলে কি কৰিব, আপুনি যদি মেছেজ পোৱা নাই আপোনালোকৰ ৰেজিষ্টাৰ হোৱা বুলি, তো যদি ৰেজিষ্টাৰ হোৱা বুলি আপুনি মেছেজটো পোৱা নাই তেনেহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন অফিচত যাব লাগিব, যিটো আপোনালোকৰ পঞ্চায়ত বা মহকুমা অফিচত গৈ আপোনাৰ যিখন ফৰ্ম আপুনি জমা কৰিছিলে সেই ফৰ্মখনৰ যদি জেৰক্স কপি আছে তেনেহ'লে লৈ যাব। আপোনালোকে তাত চেক কৰি চাব যে আপোনাৰ নামটো আছেনে নাই, আপোনাৰ মোবাইলত মেছেজটো পোৱা নাই, যদি পোৱা নাই কিয় অহা নাই তেখেতসকলে জনাব আপুনি, বা কিবা বেলেগ নম্বৰ দিছিলে নেকি, যদি আপুনি বেলেগ নম্বৰ দিছিলে তেনে ক্ষেত্ৰতো হয়তো সেই মোবাইল নম্বৰটোত মেছেজটো গুচি গৈছে নেকি বা আপোনাৰ তাত অহা নাই নেকি। তো তেনেকুৱা বহুতো খেলি মেলি যিহেতু দেখিবলৈ পোৱা যায়, তো সেই বস্তুটো আপোনালোকে ভেৰিফাই কৰি ল'ব। যদি আপোনাৰ ডাউট হৈছে বা আপোনাৰ নম্বৰটো বেলেগ দিয়া গৈছে বা আপোনাৰ নম্বৰটো যদি দিয়া নাই আপুনি পাহৰি গৈছে, তো তেনে ক্ষেত্ৰতো আপোনাৰ সমস্যা হ'ব পাৰে। তো আপুনি সেই বস্তুটো চেক কৰি লওক, আপুনি নিশ্চয় লাভ কৰিব। যিহেতু চৰকাৰে যিটো কৈছে যে যিবিলাক চেল্ফ হেল্প গ্ৰুপৰ যিবিলাক মহিলা আছে, যিবিলাক গোটৰ মহিলা আছে, সেই গোটৰ মহিলাসকলক যিটো ব্যৱসায়ৰ বাবে যিটো 10,000 টকাকৈ প্ৰথম কিস্তিত দিয়া হ'ব, তো দিম বুলি যিটো কৈছে। তো এই 10,000 টকা লাভ কৰাৰ পিছত আপোনালোকে নেক্সট আপোনালোকক যিহেতু 25,000 টকা দিয়া হ'ব। 25,000 টকাৰ আপোনালোকে 12,500 টকা ঘূৰাব লাগিব আৰু 12,500 টকা যিটো ছাবচিডি থাকিব। তো আপোনালোকে নিশ্চয় বুজি পাইছে। তো প্ৰথমতে এই টকাটো আপোনালোকে লাভ কৰক, তাৰপিছতহে আপুনি নেক্সট পইচাটো লাভ কৰিব, কিন্তু ব্যৱসায়টো ভাল কৰাৰ পিছতে। আৰু চৰকাৰে যিটো এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই যে আপোনালোকক কেতিয়া দিয়া হ'ব এই 10,000 টকা। আৰু এইটো কথা সঁচা যে আপোনালোকে নিশ্চয় লাভ কৰিব 10,000 টকা, কিন্তু আৰু কিছুদিন হয়তো লাগিব পাৰে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো আৰু এটা খবৰ দিব বিচাৰিছোঁ, যিটো আপোনালোকক নেক্সট যিটো খবৰ দিব বিচাৰিছোঁ সেইটো একেবাৰে ইম্পৰ্টেণ্ট, যিটো ক'ব যে PM কিষাণ। তো PM কিষাণ ভাইসকলৰ বাবে যিহেতু বহুত ডাঙৰ আপডেট। তো আপোনাক ক'ব খুজিছোঁ আপোনালোকে যদি এতিয়ালৈকে যদি এই কামখিনি যদি কৰা নাই তেনেহ'লে আপুনি কৰি লওক, কিয়নো আপুনি যদি নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি PM কিষাণ আঁচনিৰ ধন লাভ নকৰে। তো PM কিষাণ আঁচনিৰ ধন লাভ কৰিবলৈ হ'লে আপুনি আপোনাৰ KYC আপুনি সম্পূৰ্ণ কৰক। আপোনালোকক যিটো বাৰে বাৰে কৈ থকা হৈছে আপুনি KYC সম্পূৰ্ণ কৰিলে নে নাই। তো PM কিষাণৰ কিস্তি লাভ কৰিবলৈ হ'লে আপুনি KYC সম্পূৰ্ণ কৰিব লাগিব। আৰু KYC আপোনাৰ যদি আপুনি নিজে কৰিব পৰা নাই, আপুনি আপোনাৰ CSC চেণ্টাৰত যোগাযোগ কৰক, নাইবা আপুনি আপোনাৰ মোবাইলত এপ ডাউনলোড কৰক, যিটো মোবাইল এপ্লিকেশ্যন এপ PM কিষাণ মোবাইল এপ্লিকেশ্যন এপটো আপুনি ডাউনলোড কৰি তাতে আপোনালোকে আপোনাৰ যিটো এপ আছে তাতে আপোনালোকে আধাৰ এথেণ্টিকেশ্যনৰ জৰিয়তে আপুনি যিটো ফেচ এথেণ্টিকেশ্যন আপুনি কৰিব পাৰিব, আৰু ফেচৰ জৰিয়তে আপুনি KYC সম্পূৰ্ণ কৰিব পাৰিব। অতি সহজতে আপুনি কৰিব পাৰিব, কোনো ধৰণৰ টেনশ্যন নাই, আপোনালোকক কোনো ধৰণৰ OTP নালাগে, মাত্ৰ আপোনালোকৰ ফেচ দেখুৱাই আপুনি এই KYC সম্পূৰ্ণ কৰক। আৰু নেক্সট এটা ষ্টেপ আপোনালোকে পাব, যিটো ষ্টেপ হৈছে আপোনাৰ যিটো PM কিষাণ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত গৈ কৰিব পাৰে, pmkisan.gov.in, তাত গৈ আপোনালোকে KYC কৰিব পাৰে, নাইবা আপুনি CSC চেণ্টাৰত গৈও কৰিব পাৰে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে। আপোনালোকে যদি PM কিষাণৰ কিস্তি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে KYCটো আপুনি সম্পূৰ্ণ কৰক, আৰু আপোনাৰ যিটো PM কিষাণ ষ্টেটাছ আছে সেই ষ্টেটাছটো এবাৰ চেক কৰক, যদি আপুনি চেক কৰিব পৰা নাই। তো চেক কৰি আপুনি জানি লওক যে আপোনাৰ কি সমস্যা হৈছে, লেণ্ড চিটিং হওক, আধাৰ চিটিং হওক, বেংক আধাৰ আপোনালোকৰ লেণ্ড চিটিং, আধাৰ চিটিং, বেংক একাউণ্ট আধাৰ চিটিং যিটো আপোনালোকৰ আছে, আধাৰ টু বেংক একাউণ্ট চিটিং, আৰু আপোনালোকৰ KYC। তো এই তিনিটা বস্তু আপোনালোকে চেক কৰি চাওক, যদি অ'কে আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ ধন, যিটো 18 কিস্তি আৰু বেছিদিন নাই, আৰু কিছুদিন পিছতে যদি লিষ্ট কৰি দিয়া হ'ব, কিন্তু আপোনালোকে তাৰ আগতে KYC সম্পূৰ্ণ কৰিব লাগিব। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টোত আপোনালোকে এইখিনি জনাব লগা আছিলে, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' খবৰ আহিলে আপোনালোকে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।